টকাকৈ সমষ্টিসমূহলৈ গৈ পুঁজি বিতৰণ কৰিছোঁ। আমি ইতিমধ্যে 50টা সমষ্টিত বিতৰণ শেষ কৰিলোঁ আৰু 12 লাখ মহিলাই এই আঁচনিৰ পৰা ইতিমধ্যে উপকৃত হৈছে। আজি লামডিঙৰ পিছত গধূলি মই ইয়াৰ পৰা চিধে মই বৰপেটালৈ যাম। বৰপেটাতো আজি মহিলা উদ্যমিতাৰ পুঁজি আমি বিতৰণ কৰিম। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে আমি গোটেই অসমতে মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰি এই আঁচনিৰ প্ৰথম পৰ্যায় আমি শেষ কৰিব বিচাৰিছোঁ। প্ৰথম পৰ্যায়ৰ পিছত আমি আপোনালোকৰ মাজত আকৌ আহিম আৰু এই আঁচনিখন এটা নতুন পৰ্যায়লৈকে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, আমাৰ এই আঁচনিখনৰ লক্ষ্য হ'ল আপোনালোকক অধিকাৰ দিয়া, আপোনালোকৰ জৰিয়তে সমাজৰ আৰু অসমৰ অৰ্থনীতিৰ যি শক্তি তাক অধিক শক্তিশালী কৰা। আমি প্ৰায় 32 লাখ মহিলা এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ যোগান ধৰিম আৰু 32 লাখ মহিলা 10,000 টকাকৈ আমি যেতিয়া দিবলৈ যাম, আমাক 3,200 কোটি টকা আমি খৰচ কৰিব লাগিব। ইতিমধ্যে আমি 1200 কোটি টকা খৰচ কৰিছোঁ। আমাৰ অসমত মহিলাসকলক সন্মুখত ৰাখি ইমান ডাঙৰ আঁচনি স্বাধীনতাৰ পিছত, আগততো কথাই নাই, স্বাধীনতাৰ পিছতো কেতিয়াও হোৱা নাছিলে। মই অসমৰ মুখ্যমন্ত্ৰীৰ তালিকাত মোৰ নম্বৰ আহে 15, অৰ্থাৎ ইয়াৰ আগতে অসমত 14 গৰাকী মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যৰ শাসন পৰিচালনা কৰিলে। বহুতে বহুত কাম কৰিছে, অসমৰ উন্নতি হৈছে, কিন্তু মহিলাসকলক সন্মুখত ৰাখি যোৱা 5 বছৰত যিমান কাম হৈছে, আগতে কেতিয়াও মহিলাসকলক ইমান সন্মান আৰু ইমান অধিকাৰ দিয়া হোৱা নাছিলে। এনেকুৱা নহয় যে আমি মহিলাসকলক কেৱল মাত্ৰ মহিলা উদ্যমিতাৰ পুঁজি দিছোঁ। আমাৰ চৰকাৰৰ দিনত আমি মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বদিশত আমি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা